নমস্কাৰ বন্ধু বান্ধৱীসকল, এইকেইদিন খুব ব্যস্ত আছিলোঁ TLMৰ কাম কাজত। এইবোৰ আমাৰ শিক্ষকসকলে TLM মেলা পাতিব লাগে। এইটো বনাইছিলোঁ বিয়োগ যন্ত্ৰ একো নাই, দুটা গিলাচ আছে, ডিছপ'জেল গিলাচ। এইটো এটা বন্ধ, এইটো এক্সট্ৰাকৈ লগাইছোঁ, মানে সিফালে যোগ যন্ত্ৰ বনাইছোঁ যে দুটা থাকিব। ধৰি লওক 5 বিয়োগ 2, ইয়াত 5টা থাকিব, 5টাৰ পৰা 2 এইফালে সোমোৱাই দিম, 2 গুচি গ'ল। ইয়াত কেইটা থাকিলে সুধিম, ল'ৰা ছোৱালীখিনিয়ে ক'ব যে 3টা থাকিলে, তেতিয়া সিহঁতি বিয়োগৰ ধাৰণাটো বুজি পাব। এই প্ৰথম শ্ৰেণীখিনিৰ কাৰণে, ল'ৰা ছোৱালীৰ কাৰণে বা দ্বিতীয় শ্ৰেণীৰ কাৰণে, তাতকৈ ওপৰ শ্ৰেণীৰ কাৰণে নহয় এইটো। আৰু এইফালে এইটো যোগ যন্ত্ৰ, চিম্পল। ইয়াত থাকিব আপোনাৰ কাৰ্ডবিলাক, এইবিলাক আছে। ধৰি লওক 3 যোগ 3, 3 যোগ 3 কিমান হ'ব? এয়া মাৰ্বল গুটি আছে। ল'ৰা ছোৱালীকেইটাই স্কুলত খেলি আছিলে, সিহঁতক দমচম দি লৈ আহিছোঁ। যেনে ধেমালি কৰিছোঁ বাৰু। 3 যোগ 3, 3টা ইয়াত ভৰাই দিম। এইফালে কিমান হ'ব বোলে? এইটো ধৰি লওক 1 2 3, এইফালে 3টা ভৰালোঁ। তাৰপিছত এইফালে 3টা ভৰাই দিছোঁ। 1 2 3, কিমান হ'ল? 6টা। এই 6টা এইফালে ওলাই যাব। এয়া 4 6, এনেকৈ তেওঁলোকে মানে যোগৰ ধাৰণাটো বুজি পাব। যোগ মানে যে গোটেইখিনি বস্তু একেলগ কৰি দিয়া, যোগ কৰা মানে। প্ৰথম দ্বিতীয় শ্ৰেণীৰ কাৰণে এইটো স্পেচিয়েলি বনাইছোঁ। আৰু এইটো বনালোঁ আগৰ সংখ্যা পাছৰ সংখ্যা, মানে 1ৰ আগত কি থাকে। ধৰি লওক এইফালে 1টোৰ আগত 0, এইটো 1টো মাজৰ সংখ্যা হ'ল, মাজৰ সংখ্যা ধাৰণাটো দিব পাৰি। তাৰপাছত 1ৰ পাছত 2, ঠিক তেনেকৈ 5ৰ আগত কি থাকিব, 7ৰ আগত কি থাকিব, 6ৰ আগত 8, 8ৰ আগত 7 থাকিব। ধৰি লওক 7ৰ পাছত 8, 8ৰ পাছত 9, 8টো মাজৰ সংখ্যা, পাছৰ সংখ্যা 9, আৰু 8ৰ আগত 7। এই আগৰ পাছৰ ধাৰণাটো দিবলৈ কাৰণে এইটো আপোনাৰ TLM বনাইছোঁ, গণিতৰ TLM। থেংক ইউ। আৰু এইটো হৈ গ'ল চৰক চিহ্নখিনি চিনাক্তকৰণ কৰি দিবলৈ কাৰণে। এইটো ধৰি লওক ক, যিহেতু অকাৰ নাই, গতিকে কোনো ধৰণৰ স্বৰ চিহ্ন নাই। কত এই আকাৰ, মানে কত আকাৰে কা, স্বৰ চিহ্ন লগ হয়। লগতে শব্দটো দুটা লিখি দিছোঁ, যেনেকৈ কাম, কাল, ঠিক তেনেকৈ হস্ৰইকাৰ। তেনেদৰে একেবাৰে লৈকে আছে আৰু ঐ, উ, ঔ। এইটো এটা হ'ল লিটাৰেচি মানে কাৰণে। আৰু এই ৰাইমিং ৱৰ্ডছ, অল, বল, তল, ডে, মে, ষ্টে, নাও, হাও, কাও, হেড, লেট, বেট, ন', স্ন', গ', পুল, ৰুল, স্কুল। এই ৰাইমিং ৱৰ্ড বনাইছোঁ আৰু। থেংক ইউ। ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব, মনটো ভাল লাগে। সাক্ষৰতা লিটাৰেচি, লুটনপুৰ প্ৰাথমিক বিদ্যালয়, ৰননেওতা। একেটোৱে হা, যিকেইটা ভাল হৈছে মানে ইউনিক। ভাল সেইটো যুগৰ ধাৰণা। মাগুৰ গুটি সোমাই দিবনে ছাৰ? অঁ, এই গুটি আছে, বেলেগ গুটি মণি খালা গুটি।
পুৰণৰ হেৰি এটা দেখিলোঁ, পুনৰ ধাৰণা পুৰণা ধাৰণা আছিলে। অঁ মানে এনেকৈ ঘূৰাই থাকিলে ওলাই থাকিব আৰু অঁ 4 দুগুণ 8 অঁ সেইটো বস্তু। আৰু এইফালে 5 দুগুণ 10 কাটি দিওঁ। এই যোৱা বছৰ এইটো এটা সংখ্যা একটো বুজি নাপালে এইটো কেইটা আছে সেইটো সুধিব পৰা হ'ব। সুধিলে বোলে 1 এইটো 1 হয়। আৰু বোলে 1টো বানান কেনেকৈ লিখিব লাগে কেনেকৈ টানি দিলে হ'ব। আকৌ 2 ইয়াত দুটা বস্তু দিয়া হৈছে, তো এনেকৈ দুটা, তাৰপিছত বানান এইটো 2 বুলি আমি চিনাকি কৰি দিম। আৰু বানানটো কেনেকৈ লিখে 2 আখৰে। অসমীয়া সৰস্বতী দুটা কৰি লৈছোঁ, কেতিয়াবা আকৌ পাছত বনাবলৈ আইডিয়া পোৱা যায়। পোষ্ট কৰিলে আকৌ ঘূৰি কৰি চাব দেই। আৰু এটা আমাৰ ইয়াতে ট্ৰেইন আছিলে যদি লাগে